ব্যৱসায় এই মেচিনটোৰ দ্বাৰা কৰা হয়। এইটো হৈছে অট'মেটিক পেকেজিং মেচিন হয়। ইয়াত আপোনালোকক কিমান কোৱান্টিটি লাগে 100 গ্ৰামৰ পৰা 1 কেজিলৈকে ইয়াত পেকেট কৰিব পৰা এটা পেকেজিং কৰিব পৰা এটা মেচিন। কিন্তু আপোনালোকৰ যদি ধৰি লওক 5 কেজি লাগে, 10 কেজি লাগে, 2 কেজি লাগে, তেনেকুৱা মেচিনো উপলব্ধ। কিন্তু বৰ্তমান যিটো ইয়াত আছে এয়া 100 গ্ৰামৰ পৰা 1 কেজিলৈকে পেকেট কৰিব পৰা এটা মেচিন। অলপ বুজাই দিবচোন আৰু কেনেকৈ হয় অলপ চলাই দেখাই দিওঁ। এইটো হ'ল ফুল্লি অট'মেটিক সেন্সৰযুক্ত মেচিন হয়। আমি কেতিয়াবা কি হয়, আজিকালি আমি গ্ৰাম ৱেটতকৈ পইচাত মিলাবলগীয়া হয়। কাৰণ এইটো ধৰি লওক 50 টকাত যদি এক পেকেট চাহ দিব, চাহটোত আপুনি 100 গ্ৰাম দিব নোৱাৰিবও পাৰে। গতিকে আপুনি ধৰি লওক 55 গ্ৰাম, 25 গ্ৰাম, 50 গ্ৰাম এনেকৈ ধৰণে বিভিন্ন পেকেট কৰিব পাৰে। মই ইয়াৰ এটা নমুনা দেখাই দিছোঁ। মই ষ্টাৰ্ট কৰি দিছোঁ। ইয়াৰ প্ৰায় আধা কেজিমান আছে আৰু ইয়াত পেকেজ গৈ আছে আৰু ইয়াত ওলাই গৈ আছে চব। অট'মেটিক কোনো মানুহ দৰকাৰ নাই। একবাৰ চুইচ দি দিয়ক, আপোনালোক কিমান লাগে এয়া ছেটিং কৰি লওক আপোনালোকে। আপুনি এনেকুৱা ধৰণৰ নিজে পেকেট হৈ গৈ থাকিব। লগতে এনেকুৱা ধৰণৰ নাইট্ৰজেনযুক্ত মেচিনো আমাৰ ওচৰত উপলব্ধ। যিবিলাকে এনেকুৱা ধৰণৰ চিপছৰ পেকেজিং কৰিব বিচাৰে, ইয়াত নাইট্ৰজেন পোৱা বস্তু